নমস্কাৰ বন্ধু, মই দেবানন্দৰ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ আজি ঢকুৱাখানা চাৰিআলিত আৰু আপোনালোকক আজি মই দেখুৱাম বাসুদেৱ থানলৈ আপোনালোকে কেনেকৈ যাব পাৰে আৰু কোনকেইটা ৰাস্তাৰে যাব পাৰিব। ফেচবুকত মোক বহুতেই সুধিছিলে বাসুদেৱলৈ কেনেদৰে যাব পাৰি, ক'ৰ পৰা কেনেকৈ যাব লাগিব। মই গোটেইখিনি আপোনালোকক দেখাম আজি। চাৰিআলিত আছোঁ এতিয়া মই ঢকুৱাখানা চাৰিআলিত। আপুনি যদি লখিমপুৰৰ পৰা আহে তেতিয়াহ'লে ঢকুৱাখানা চাৰিআলিৰ পৰা সোঁহাতে ঘূৰিব লাগিব। যদি আপুনি শিৱসাগৰৰ পৰা দিচাং টেকেলিফুটা ঘাটেৰে আহে তেতিয়াহ'লে আপুনি বাওঁহাতেৰে ঘূৰিব লাগিব ঢকুৱাখানা চাৰিআলিৰ পৰা। আৰু আপুনি যদি ধেমাজিৰ পৰা আহে তেতিয়াহ'লে আপুনি ঢকুৱাখানা চাৰিআলিৰ সোঁ মাজেৰে পোনে পোনে যাবগৈ লাগিব। আৰু বাকীখিনি মই ৰাস্তাত আপোনালোকক দেখাই গৈ আছোঁ। এয়া আমি ঢকুৱাখানা চাৰিআলিৰ পৰা আহি আছোঁ। চাৰিআলিৰ পৰা অলপ আহিয়ে বাওঁহাতে এটা গাড়ী ষ্টেণ্ড পায়। এই নৰ্মাল ফিল্ডৰ কাষতে গাড়ী ষ্টেণ্ডটো। ইয়াৰ পৰা কিছুমান গাড়ী মাজুলী লৈ যায় আৰু কিছুমান গাড়ী বাসুদেৱ মন্দিৰৰ মানুহ লৈ যাব পাৰে। সেইখিনি গাড়ীয়ে ইয়াতো আপোনালোকে গাড়ীৰে আহিলে উঠিব পাৰিব। আমি এতিয়া আহি আছোঁ। এয়া বাওঁহাতে ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত যি ফাটবিহুতলী, সেই ফাটবিহুতলী মহগুলি চাপৰি পাম। এতিয়া এইখন হৈছে মহগুলি চাপৰি গেট। এয়া আমি পাৰ হৈ আহিছোঁ মহগুলি চাপৰি গেটখন। এয়া আমি আহি এতিয়া ঢকুৱাখানা কমাৰ্চ কলেজলৈ যোৱা ৰাস্তা পাইছোঁহি। এয়া কমাৰ্চ কলেজলৈ যোৱা ৰাস্তাটো পাৰ হৈ আহি ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী স্কুল পাইছোঁ আমি। ঢকুৱাখানা হায়াৰ ছেকেণ্ডাৰী এয়া আমি গেট পাৰ হৈ আহিছোঁ। এয়া আমি সোঁহাতে এতিয়া পাম ঢকুৱাখানা ব্লক তিনিআলি। এয়া আমি ঢকুৱাখানা ব্লক তিনিআলি পাৰ হৈ আহিছোঁ। আৰু কিছু আহিয়ে আমি এই বাওঁহাতে পাইছোঁ ঢকুৱাখানা কলেজ। ঢকুৱাখানা কলেজৰ ফ্ৰণ্টতে আছে এখন চুমনি ফাৰ্ম। আমি পাৰ হৈ আহি আছোঁ। এয়া আমি শংকৰদেৱ শিশু নিকেতনৰ যিটো কাঠবাৰী চাৰিআলি আছে এই পাওঁ অৱস্থাত পাম এতিয়া। তাৰ আগতে আমি মেডিকেলখন পাৰ হৈ আহিছোঁ ঢকুৱাখানা মেডিকেল। এয়া আমি আহি আছোঁ। ৰাস্তা বৰ বেয়া, কিন্তু এতিয়া এইডোখৰতে এটা তেল ডিপু আছে। কাঠবাৰী পাৰ হৈ আমি এইটো তেল ডিপু পাইছোঁ। তেলটো ইয়াতে ভৰাই লওঁ এতিয়া আৰু আগলৈ, কাৰণ তেল ডিপু নাই। এয়া তেল ডিপুৰ পৰা আমি ওলাই আহিছোঁ। তেল ভৰোৱা হৈ গ'ল আৰু তেল ডিপুৰ পৰা ওলাই এইখন আমি পাইছোঁ চৰলা পথাৰ, য'ত আমাৰ পাদেশিক পাতিছিলে। এই পাদেশিক থলীৰ কাষতে এইটো এটা শিৱ মন্দিৰ আছে। আমি আহি আছোঁ এতিয়া। অলপ আহিয়ে আমি বাওঁহাতত চাৰিকৰীয়া নৈ পাম। এইটো দলীয়াগাঁও তিনিআলি। আমি অকণমান আগলৈ আহি এতিয়া পাম বাওঁহাতত চাৰিকৰীয়া নৈ। এই চাৰিকৰীয়া নৈ কাষেৰে আহি আছোঁ আমি। কাষেৰে আহি এখন দলং পাইছোঁহি। এই দলংখন হৈছে খাৰজানৰ দলং। খাৰজান বুলি এটা জান আছে, সেই জানটো আহি নৈত পৰিছেহি। আমি এয়া দলং পাৰ হৈ আহি আছোঁ। সোঁহাতেৰে এটা ৰাস্তা আছে, সেই ৰাস্তাটোৰে ঢকুৱাখানা কোৰ্টলৈ যাব পাৰি, বা অলপ আগতো আৰু এটা ৰাস্তা আছে, ছাইনবোৰ্ড আছে, মই দেখাম আপোনালোকক। এখন বাছ আহি আছে। এইবোৰ গাড়ী চব মাজুলীৰ পৰা আহি আছে। মাজুলীৰ পৰা ঢকুৱাখানা হৈ এটাই মাত্ৰ ৰাস্তা আছে, য'ত কোনো নাৱৰ ব্যৱস্থা নাই, কেৱল দলং আছে। আমি ডাইৰেক্ট যাব পাৰোঁ স্থলপথ। মাজুলীলৈ ঢকুৱাখানাৰ পৰা এটাই স্থলপথ আছে। সেই ৰাস্তাৰে এতিয়া মাজুলীৰ পৰা গাড়ী আহি আছে। মই নেক্সট এটা ভিডিঅ' আপোনালোকক দেখাম এইটো। এয়া আমি আহি আছোঁ। জালভাৰী গাঁও পাম এতিয়া। আৰু এই ৰাস্তাটো হৈছে ঢকুৱাখানা কোৰ্টৰ ফ্ৰণ্টেৰে হিলৰদাৰীলৈ, আৰু এই ৰাস্তাটো হৈছে ঢকুৱাখানাৰ বাইপাছ। আমি ঢকুৱাখানা টাউন নোযোৱাকৈ মাজুলীৰ পৰা এই ৰাস্তাৰে আমি ডাইৰেক্ট গৈ হিলৰদাৰীত ওলাই গোগামুখৰ ৰাস্তালৈ যাবগৈ পাৰোঁ। আৰু এই ৰাস্তাৰে আমি গৈ গোগামুখ ওলোৱাৰ পাছত গোগামুখৰ পৰা নৰ্থ লখিমপুৰ যাব পাৰোঁ, বা সোঁহাতেৰে গৈ আমি আকৌ ডিব্ৰুগড়লৈ ধেমাজি হৈ যাবগৈ পাৰোঁ বগীবিললৈ। এয়া আমি জালভাৰী পাইছোঁহি। এইখন পশ্চিম ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় পাইছোঁহি জালভাৰীৰ। আৰু এই বিদ্যালয়খন পাৰ হৈ বাওঁহাতে এটা ৰাস্তা আছে আৰু পোনে পোনে এটা ৰাস্তা আছে। আমি বাসুদেৱ মন্দিৰলৈ পোনে পোনে যাম, আৰু বাওঁহাতে যি ৰাস্তা আছে এই ৰাস্তাৰে আমি মাজুলীলৈ যাব পাৰোঁ। এইখন হৈছে বাসুদেৱৰ ছাইনবোৰ্ড। এতিয়া আমি সোঁহাতেৰে আহি আছোঁ, মানে বাসুদেৱৰ ৰাস্তাত আহি আছোঁ। আপোনালোকে বাসুদেৱলৈ আহোঁতে কেইবাখনো দলং পাব, আৰু এই দলঙৰ ওপৰৰ পৰা আপোনালোকে খুব মনোমোহা প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পাব। এয়া আমি আহি আছোঁ। আৰু বাসুদেৱলৈ আহোঁতে ৰাস্তাটো বেয়া হ'ব পাৰে, কিন্তু চাৰিওকাষে ইমান সেউজীয়া গছ গছনি আছে। এইটো আমি এতিয়া কহা মথাউৰি পাইছোঁহি। এয়া মথাউৰি চাৰিআলিয়ে হয় এইটো। ইয়াত লিখা আছে বাসুদেৱ থানলৈ। এয়া আমি আহি আছোঁ বাসুদেৱলৈ। এয়া আৰু এখন দলং পাইছোঁহি।
এইডোখৰ প্ৰাকৃতিক পৰিৱেশ ইমান সুন্দৰ কিন্তু ৰাস্তাটো বেয়া হোৱাৰ কাৰণে খুব ধূলি উৰিছে তথাপিতো আমি আহি আছোঁ মটৰচাইকেলেৰে হ'লে খুব কষ্ট হয় ইমান ধূলিত এজাক বৰষুণ লাগিছিলে ধূলিখিনি নাইকিয়া হ'বলৈ তেতিয়া সেউজীয়া আৰু ভাল হ'ল হয় দেখিবলৈ তথাপিতো এতিয়া ঠাইডোখৰ খুব সুন্দৰ লাগিছে খুবেই সুন্দৰ লাগিছে আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব ইমান সেউজীয়া এটা পৰিৱেশ দুই কাষত কেৱল আজাৰ আৰু বেলেগ গছ আছে বাঁহ গছ আছে কিন্তু খুব সুন্দৰ এটা পৰিৱেশ হৈ আছে এতিয়া চবতে গছত কুঁহিপাত মেলিছে খুব সুন্দৰ সেউজীয়া এটা পৰিৱেশ হৈ আছে আৰু এখন আমি দলং পাইছোঁহি এখন এই দলংখনৰ ওপৰৰ পৰাও খুব সুন্দৰ পৰিৱেশ আছে আপোনালোকে দেখিবলৈ পাব আৰু এই পোনে পোনে দলঙত উঠাৰ আগত যিটো ৰাস্তা আছিলে পোনে পোনে সেইটো আগতে পুৰণি ৰাস্তা আছিলে যেতিয়া এইবোৰ দলং বনোৱা নাছিলে তেতিয়া এই পুৰণি ৰাস্তাৰে ঘাট আছিলে নাৱেৰে মানুহ পাৰ কৰিছিলে এয়া ৰাস্তাৰ দুয়োকাষে খুব সুন্দৰ পথাৰ আছে বন্ধুসকল আমি আহি আছো এতিয়া বাসুদেৱ থানলৈ আৰু মোৰ লগত আহিছে নমস্কাৰ মোৰ নাম দেবকান্ত গগৈ মই আছো বাসুদেৱ থানলৈ আৰু ইয়াৰ পৰিৱেশটো চাই খুব সুন্দৰ লাগিছে গছৰ নতুন কুঁহিপাত ওলাইছে আৰু চাৰিওফিনে কেৱল সেউজীয়া সেউজীয়া আৰু আমি আজি ৰাতিপুৱাই বাসুদেৱলৈ ওলাই আহিছিলোঁ আৰু আহি বহুত ভাল লাগিছে ইয়াৰ পৰিৱেশ আৰু আমি আহি এয়া দেখিছোঁহি এটা লুংলুঙীয়া ৰাস্তা পোনে পোনে আৰু সোঁহাতে এটা খুব সুন্দৰ ৰাস্তা এই লুংলুঙীয়া ৰাস্তাটো পুৰণি ৰাস্তা যেতিয়া ইয়াত ঘাট আছিলে দলং বনোৱা নাছিলে তেতিয়া এই ৰাস্তাৰে আমাৰ মানুহ অহা যোৱা কৰিছিলে আৰু এতিয়া দলং হোৱাৰ পৰা ৰাস্তাটো বাদ পৰি গ'ল নতুন ৰাস্তা হৈ গ'ল এতিয়া আমি নতুন ৰাস্তাৰে আহি আছোঁ এয়া আমি আহি এখন দলং পাম এতিয়া কিন্তু ওচৰত এজোপা ডাঙৰ শিমলু গছ আছে এজোপা এই শিমলুজোপাৰ ওচৰতে এখন ডাঙৰ পথাৰ আছে এই পথাৰখনত খুব মহ চৰি থকা দেখিবলৈ সাধাৰণতে পোৱা যায় আপোনালোকে আহোঁতে এপাক সোঁহাতে ঘূৰি মন কৰিব নিশ্চয় দেখিবলৈ পাব মহ ডাঙৰ ডাঙৰ মহৰ জাক আছে আমি আহি আছোঁ আৰু এখন দলং পালোঁহি এয়া এইখন দলঙৰ কাষতে এখন পুৰণি দলঙৰ খুঁটা আছে আপোনালোকে ওপৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব সেই খুঁটাখিনিত পানী কাউৰী চৰাই খুব পৰি থকা দেখা যায় এটা খুব সুন্দৰ দৃশ্য দেখিবলৈ পাওঁ আমি আমি বাটচৰামুখ পাইছোঁহি আৰু পোনে পোনে যদি আমি গৈ থাকোঁ তেতিয়া গোগামুখ হৈ আমি লখিমপুৰ যাব পৰা এটা ৰাস্তা আছে কিন্তু সেই ৰাস্তাটো খুবেই বেয়া আপোনালোকে পৰাপক্ষত নাযাব সেইটো ৰাস্তাৰে এতিয়ালৈকে ভাল কৰা নাই এইখন দেখিছে শ্ৰী শিৱ বাসুদেৱ থানলৈ লিখাই আছে চাইনবোৰ্ড আৰু এয়া আমি সোঁহাতে ঘূৰিলে এতিয়া বাসুদেৱ মন্দিৰৰ বাটচৰাত সোমাই আহিছোঁ এইখন নতুনকৈ এখন তোৰণ বনাই আছে আৰু আমি আহোঁতে সোঁহাতে এটা শিৱ মন্দিৰ বনাই থকা দেখিবলৈ পাইছোঁ আৰু তাৰ কাষতে এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে ভিতৰৰ গাঁৱলৈ যায় আমি পোনে পোনে গৈ আছোঁ এতিয়া মন্দিৰলৈ এয়া ভক্ত আহিয়ে আছে আমি আহি আছোঁ ভিতৰলৈ খুব ডাঙৰ ডাঙৰ আজাৰ গছ আপোনালোকে দেখিবলৈ পাইছে এইবোৰ বহুতেই ডাঙৰ আজাৰ গছ আছে আৰু এটা খুব সুন্দৰ পৰিৱেশ
মন্দিৰলৈ আহিয়ে বাওঁহাতে এখন ডাঙৰ ফিল্ড আছে, এইখনতে পাৰ্কিং কৰা হয় গাড়ীবোৰ যেতিয়া বেছি হয়। এতিয়া মই পুৱাই আহিছোঁ বাবে ইয়াত গাড়ী নাই বা ভক্ত অহা নাই। যেতিয়া আহিব ইয়াতে গাড়ী ৰাখে, ইয়াত গাড়ী ৰাখি খোজেৰে যায়। আৰু আগতো গাড়ী ৰাখিব পৰা সৰু সুৰা জেগা আছে দোকানৰ ফ্ৰণ্টত। ইয়াত এখিনি ডাঙৰ দোকান আছে আগত। এই দোকানবোৰৰ পৰাই বজাৰ কৰা হয়, প্ৰায় ভক্তই ইয়াতে বজাৰ কৰে। আৰু এখন তোৰণ বনাই থোৱা আছে, মন্দিৰৰ তোৰণ। আৰু আমি আহি আছোঁ অকণমান আগলৈ। ইয়াত কাষত যিবোৰ গছ দেখিছে, এটা সময়ত এই গছবোৰৰ ওপৰত খুব চৰাই থাকে। এতিয়া এইকেইদিনত চৰাইবোৰ দেখিবলৈ পোৱা হোৱা নাই। আৰু এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এতিয়ালৈকে ভক্ত যথেষ্ট আহি ভিৰ কৰিছেহি, এয়া আপোনালোকে দেখিবলৈ পাইছে। আমি মন্দিৰ পাইছোঁহি এতিয়া। এয়া মই আহি পালোঁহি বাসুদেৱ মন্দিৰ। আপোনালোকে ফেচবুকত মোক কেইবাজনে মেছেজ কৰাৰ বাবে আজি মই বাসুদেৱ মন্দিৰলৈ অহা ৰাস্তাটো বনালোঁ এটা ভিডিঅ'। আৰু আপোনালোকে চাই নিশ্চয় ভাল পাব, কমেণ্ট কৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি মোক কেনেবাকৈ লগ কৰিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ ফেচবুক লিংক দি আছোঁ, আপোনালোকে তাত গৈ মোক মেছেজ কৰিব পাৰিব। ধন্যবাদ।